অসমৰ ইতিহাসত অৰুণোদয়ৰ পিছত ওমেন এম্পাৱাৰমেণ্টৰ এইটোৱে আটাইতকৈ ডাঙৰ স্কিম, কাৰণ এই স্কিমটোত নগৰৰ, এতিয়া মই গাঁৱৰ সংখ্যাটো ক'লোঁ, কিন্তু নগৰৰ মহিলাসকলো ইয়াত আছে। ৩,২০০ কোটি টকা ৰাজ্য চৰকাৰে এইবাৰ এই আঁচনিটোত খৰচ কৰিব, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি। আপোনালোকৰ যদি কিবা সুধিবলগীয়া আছে, গোটেই তিনিটা কথাৰ ওপৰত আপোনালোকে সুধিব পাৰে। গাঁও সভাখন গাঁও পঞ্চায়তৰ ছেক্ৰেটাৰীয়ে আহ্বান কৰিব, আৰু যিহেতু এতিয়া পঞ্চায়ত নাই, গতিকে গাঁও পঞ্চায়তৰ ছেক্ৰেটাৰীৰ উদ্যোগত গাঁওখন আহ্বান হ'ব, আৰু তাতে আমি সভাপতিত্ব কৰাৰ কাৰণে গাঁৱৰ আটাইতকৈ জ্যেষ্ঠ নাগৰিকজনৰ নামটো আমি দিম, যে দ্য মষ্ট ছিনিয়ৰ চিটিজেন যিজনে আছে গাঁৱত, আটাইতকৈ যিজন জ্যেষ্ঠ নাগৰিক, তেখেতে গাঁও সভাখনক সভাপতিত্ব কৰিব। আমি একেবাৰে ট্ৰেন্সপাৰেণ্টলি আৰু খুব ধুনীয়াকৈ কৰিব খুজিছোঁ, যাতে কোনো ধৰণৰ খেলি মেলি নহয়। গাঁও পঞ্চায়তৰ ছেক্ৰেটাৰী, গভৰ্ণমেণ্টৰ ফালৰ পৰা গাঁও পঞ্চায়তৰ সচিবগৰাকী থাকিব, আৰু গাঁও পঞ্চায়তৰ সচিবগৰাকীয়ে সভাপতি এজন কৰিব লাগিব। গতিকে